মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই প্ৰবেবিলিটি বা সম্ভাৱিতাৰ ডাইচ বা পাশাগুটিৰ ওপৰত থুলমূল ধাৰণা এটি লৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া এই ডাইচ বা পাশাগুটিৰ আচলতে টোটেল ফেচ কেইখন থাকে বা টোটেল পিঠি কেইখন থাকে? টোটেল 6খন পিঠি থাকে। 1ৰ পৰা 6লৈকে টোটেল 6খন পিঠি আছে ইয়াত। এতিয়া আমাৰ এটা কুৱেশ্যন সঘনাই আহে কম্পিটিটৰ এক্সামবিলাকত দেখিবলৈ পোৱা যায় যে এটা ডাইচ যদি দলিওৱা হয় বা ইয়াক থ্ৰ' কৰা হয়, তেতিয়া ওপৰৰ ফালৰ পিঠিখনত যদি 1 থাকে, তাৰ তলৰ পিঠিখন কিমান হ'ব? 6 হ'ব। এইটো মনত ৰাখিবা। যদি ওপৰৰ পিঠিটোত 1 থাকে, তাৰ বিপৰীত পিঠিটোত কিমান থাকিব? 6 থাকিব। ঠিক তেনেকৈ যদি এইটো 4 হয়, তেতিয়া তাৰ অপজিটত কি থাকিব? 3 থাকিব। কিয়? যে দুয়োখন পিঠিৰ নাম্বাৰছটো যদি আমি প্লাছ কৰি দিওঁ, তেতিয়া তাত কি হ'ব লাগে? 7 হ'ব লাগে। এইটো কথা মনত ৰাখিবা। এতিয়া আমি আলোচনা কৰিম এই ডাইচ বা পাশাগুটিটোৰ আউটকামছ কেইটা কেনেকৈ আমি উলিয়াম। এই এটা ডাইচক এবাৰ থ্ৰ' কৰিলে তাৰ আউটকামছ কেইটা কি হ'ব পাৰে? 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, 5 হ'ব পাৰে আৰু 6 হ'ব পাৰে। এই 6খন পিঠিৰ বাহিৰে একো নুঠে বা একো বেলেগ নাম্বাৰ নাহে। তো যদি আমাক ডাইচটোৰ ওপৰত আমাক যদি কুৱেশ্যন কৰা হয়, যদি এটা ডাইচ এবাৰ দলিওৱা হয় বা এবাৰ থ্ৰ' কৰা হয়, তেতিয়াহ'লে তাৰ 7 পোৱাৰ প্ৰবেবিলিটি কিমান? তেতিয়া কি লিখিবা? ইয়াত 7 নাম্বাৰটো আছে জানো? 7 নাম্বাৰটো ইয়াত নাই, গতিকে ইয়াৰ প্ৰবেবিলিটি কি হ'ব? তোমাৰ 0 হ'ব। 0/6 মানে ইয়াতে আউটকামছ কেইটা হয়? 6টা হয়, গতিকে 0/6। 7 আমাৰ ইয়াত যিহেতু নাই, গতিকে 0। 0/6 কি পাবা? 0 পাবা। তো প্ৰবেবিলিটিটো কি হ'ব? 0 হ'ব। এই দুটা কুৱেশ্যন সুধি থকা দেখা যায়। এতিয়া আমি এটা ডাইচ থ্ৰ' কৰিলে ইয়াৰ এটা ডাইচৰ আউটকামছ কেইটা থাকে? এটা ডাইচৰ আউটকামছ কেইটা থাকে? তোমাৰ 6টা থাকে। 6টা হ'ল আউটকামছ। যদি এটা ডাইচ এবাৰ দলিয়াও মানে, তেতিয়াহ'লে আমাৰ আউটকামছ কেইটা হ'ব? 6টা। এতিয়া এই দুটা ডাইচ যদি আমি আউটকাম কেইটা হয়? এটা ডাইচৰ 6টা হয়। দুটা ডাইচ যদি মাৰোঁ, তেতিয়াহ'লে তাৰ আউটকামছ কেইটা হ'ব? 36। ঠিক তেনেকৈ 3টা ডাইচ যদি আমি থ্ৰ' কৰোঁ বা দলিয়াও, তেতিয়াহ'লে তাৰ আউটকামছ কেইটা হ'ব? 216 মানে আমি এইখিনি ইয়াত জানিব লাগিব কেনেকৈ উলিয়াই। এতিয়া সচৰাচৰ আমাৰ এটা ডাইচ বা দুটা ডাইচ একেলগতে থ্ৰ' কৰাটো খুব দেখা যায় বা হেৰি কৰা যায়। ইয়াৰ আউটকামছ কেইটানো কি হ'ব? ইয়াতে তোমাৰ এটা ডাইচ আছিলে বা এটা কি আছিলে? এটা ডাইচ বা এটা পাশাগুটি আছিলে। এতিয়া দুটা ডাইচ হ'লে কি হ'ব? তোমাৰ দুটা ডাইচ বা দুটা পাশাগুটি আমি যদি থ্ৰ' কৰোঁ, তেতিয়াহ'লে ইয়াৰ আউটকামছ কেইটা কি হ'ব? তোমালোকে এবাৰ চাবা যে প্ৰথমতে আমাৰ প্ৰথমটো আউটকামছ আমাৰ কি হ'ব পাৰে? 1 আৰু 1 হ'ব পাৰে। এতিয়া চাবা কেনেকৈ হয় এইটো। প্ৰথম আউটকামছটোৱে কি হ'ব পাৰে? 1 আৰু 1 হ'ব পাৰে, 1,1। এতিয়া ছেকেণ্ড ডাইচটো আমাৰ হ'ব পাৰে কিমান? 1,2 হ'ব পাৰে। তাৰ পিছৰটো আমাৰ কি হ'ব পাৰে? 1,3 হ'ব পাৰে। তাৰ পিছৰটো হ'ব পাৰে 1, কি হ'ব পাৰে? 4 হ'ব পাৰে। তাৰ পিছত 1, কি হ'ব পাৰে? তোমাৰ 5 হ'ব পাৰে। 1,5 হ'ব পাৰে আৰু শেষৰটো হ'ব কি? 1,6 হ'ব পাৰে। এতিয়া যদি আমাৰ ইয়াতে ডাইচটো আমাৰ এতিয়া ফাৰ্ষ্ট ডাইচটো আমি 2 বনালোঁ। 2, কি হ'ব পাৰে? 2,1 হ'ব পাৰে। 2, কি হ'ব পাৰে? 2 হ'ব পাৰে। 2,3 হ'ব পাৰে। বুজি পালা? 2,3 হ'ব পাৰে বা 2,4 হ'ব পাৰে। চাবা 2,4 হ'ব পাৰে এনেকুৱা। তাৰপিছত কি হ'ব পাৰে? 2,5 হ'ব পাৰে। নেক্সট 2, কি হ'ব পাৰে? 6 হ'ব পাৰে। এতিয়া যদি আকৌ আমি এনেকৈ লওঁ 3 লওঁ এবাৰ, ঠিক তেনেকৈ বাকীকেইটা আৰু বাৰে বাৰে দেখুৱাই নাথাকোঁ। এইবাৰ প্ৰথম ডাইচটোত আমাৰ কি আছে? 3 আছে। তেতিয়া ইয়াৰ ডাইচটোত কিমান থাকিব? 1 থাকিব। মনত ৰাখিবা, এইটো চিৰিয়েলি সজাই গ'লে হ'ল। প্ৰথম ডাইচটোত কি আছে? 3 আছে। ছেকেণ্ড ডাইচটোত কি আহিব? 1 আহিব। তাৰপিছত 3 আছে, এইটো ফিক্স ৰাখিবা, এইটো সলনি কৰি থাকিবা। 3, কি হ'ব তোমাৰ? 2 হ'ব। 3,3 হ'ব। 3,4 হ'ব। 3,5 হ'ব আৰু 3,6 হ'ব। এতিয়া প্ৰথম ডাইচটোত যদি আমাৰ কি আহিব? 4 আহিব। এতিয়া চোৱা, প্ৰথম ডাইচটোত যদি আমি 4 লিখিছোঁ, 4,1 হ'ব পাৰে, 4,2 হ'ব পাৰে, 4,3 হ'ব পাৰে, 4,4 হ'ব পাৰে, 4,5 হ'ব পাৰে,
6 হ'ব পাৰে। এতিয়া যদি 5 হয় তেতিয়া কি হ'ব পাৰে 5,1 হ'ব পাৰে 5,2 হ'ব পাৰে 5,3 হ'ব পাৰে 5,4 হ'ব পাৰে 5,5 হ'ব পাৰে 5,6 হ'ব পাৰে। এতিয়া ঠিক তেনেকৈ যদি এইটো 6 ধৰা হয় কি হ'ব পাৰে 6,1 হ'ব পাৰে 6,2 হ'ব পাৰে 6,3 হ'ব পাৰে 6,4 হ'ব পাৰে আৰু 6,5 হ'ব পাৰে আৰু 6,6 হ'ব পাৰে। এতিয়া চোৱা টোটেল আউটকামছ কেইটা হয়। মই ইয়াতে কি কৈছিলোঁ দুটা ডাইচ থ্ৰ' কৰিলে কি হয় টোটেল আউটকাম 36। এতিয়া তুমি হিচাপ কৰা কেইটা থাকিব ইয়াত 1 2 3 4 5 6 আৰু ইফালে 1 2 3 4 5 6 6 6 36। এতিয়া 6 6 36 হৈছেনে নাই চাবা যে ইয়াতে কাউণ্ট কৰিলেই হ'ল 1 2 3 4 5 6 ন। এনেকৈ যদি আমি হিচাপ কৰোঁ গোটেইকেইটা কি আছে 36 আউটকামছ আছে। এতিয়া এই আউটকামছ কেইটা যদি আমাক তিনিটা ডাইচ থ্ৰ' কৰা হয় ঠিক তেনেকৈ আমি উলিয়াম এটাৰ পিছত এটাকৈ সজাই সজাই খুব ধুনীয়াকৈ উলিয়াব পাৰোঁ। এইকেইটা হ'ল ইয়াৰে আউটকামছ হয়। তো আমি ইয়াৰ কুৱেশ্যনবিলাক পিছলৈ আলোচনা কৰিম। আউটকামছ কেইটা কেনেকৈ উলিওৱা হয় এইটো আচলতে ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ বুজি পালে ইয়াৰে এটা কুৱেশ্যনো তেওঁলোকে ভুল কৰি নাহে। চ' পিছত আমি কুৱেশ্যনবিলাকো আলোচনা কৰিম। এইটো মাত্ৰ ইয়াৰ বেচিক্সখিনিহে লৈ আহিছোঁ। ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আৰু বাকী ইয়াক ভিডিঅ'টো তোমালোকে যদি শ্বেয়াৰ কৰা বাকী ল'ৰা ছোৱালীবিলাকে পাব বুলি মোৰ আশা। আৰু যদি তোমালোকে শ্বেয়াৰ কৰা বাকী ল'ৰা ছোৱালীবিলাকে যদি পায় তেতিয়াহ'লে মোৰ কষ্ট সাৰ্থক হ'ব বুলি মই ভাবোঁ। চ' তোমালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। হেভ এ নাইচ ডে এহেড, হেভ এ ব্ৰাইট ফিউচাৰ এহেড। থেংক ইউ, বহুত বহুত ধন্যবাদ।